আজি 20 জুন তাৰিখে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে তিনিচুকীয়া জিলাৰ অন্তৰ্গত কেইবাখনো বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত ৩০০ৰো অধিক গছপুলি বিতৰণ কৰাৰ লগতে বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰে। উক্ত কাৰ্যসূচীত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ মুখপাত্ৰ যুগল কিশোৰ বৰুৱা, কাৰ্যকৰী সভাপতি দুৰ্লভ দাস, কোষাধ্যক্ষ অনুপ চেতিয়া, গুইজান আঞ্চলিক সমিতিৰ সভাপতি নয়ন খাটোৱাল আৰু প্ৰবীণ উপস্থিত থাকে। কলাগুৰুৰ আদৰ্শক সন্মান জনাই পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে গ্ৰহণ কৰা এই কাৰ্যসূচীয়ে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেউজীয়া পৰিৱেশ গঢ়াৰ প্ৰতি সচেতনতা বৃদ্ধি কৰাত সহায় কৰিব বুলি সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে। হয়, নমস্কাৰ। আজি বৃহত্তৰ যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে গছপুলি বিতৰণ আৰু ৰোপণ কাৰ্যসূচী আমি হাতত লওঁ। সেইটো সন্দৰ্ভত আমি কেইবাখন স্কুললৈ যাওঁ। প্ৰায় আমি 300 ল'ৰা ছোৱালীক আমি গছপুলি বিতৰণ কৰোঁ। আৰু এই কাৰ্যসূচীত আমি এইটো কাৰণে লৈছোঁ যে জুবিনদাকে এটা কথা কৈছিলে আমাক, গছ থাকিলে মানুহ থাকিব। তো তেনেকুৱা এটা ক্ষেত্ৰত আমি গছপুলি ৰোপণ বিতৰণ কাৰ্যসূচী হাতত লওঁ। আৰু এইটো সন্দৰ্ভত আমি গছপুলিখিনি অকল বিতৰণ কৰাটো আমাৰ প্ৰধান কাম নহয়। আমি গছপুলি ৰোপণ কৰি কেনেকৈ প্ৰতিপালন কৰিব লাগিব সেই সন্দৰ্ভত আমি ল'ৰা ছোৱালীখিনিক সকলোৱে কথা পাতোঁ। আমি গছপুলি ৰোপণ কৰোঁ, বিতৰণ কৰোঁ। ধন্যবাদ। আমি বৃহত্তৰ যুৱ মঞ্চ তিনিচুকীয়া জিলা সমিতি হয় আপোনালোকৰ ওচৰত আপোনালোকৰ এই বৰগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি গছপুলি বিতৰণ আৰু ৰোপণ কাৰ্যসূচী লৈছোঁ। তাত আপুনি দুআষাৰ কি ক'ব? ধন্যবাদ। আজি আমাৰ বিদ্যালয়ত বৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয় বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সৌজন্যত তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত কলাগুৰু বিষ্ণুৰাভা দিৱস উপলক্ষে গছপুলি বিতৰণ আৰু ৰূপায়ণ কাৰ্যসূচী আমাৰ বিদ্যালয়ত আজি হৈছে। তেওঁলোকলৈ আমি বৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ গছপুলি ৰোপণটো বৰ এটা ভাল কাৰ্যসূচী, যিটো নেকি আমি 5 দিনত প্ৰতি বছৰে 5 দিনত আমি কৰোঁ। এইবাৰ কিন্তু আমাৰ বৰ দুখৰ বিষয়ে আমি কাৰো ফালৰ পৰা আমি এটা গছপুলি আমি নাপালোঁ। গতিকে আজি বৰ আনন্দিত হৈছোঁ আৰু সকলোলৈকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদা আপুনি ক'ব দৰকাৰ। ধন্যবাদ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ সমাজ জীৱনলৈ বিভিন্ন কাৰ্যসূচীৰ মাজতে আজি হঠাতে আমাৰ বৰগুৰি উচ্চ মাধ্যমিক বিদ্যালয়লৈ আহি গছপুলি বিতৰণৰ যি সুন্দৰ কাৰ্যসূচী লৈছে। ইতিমধ্যে আজি সমগ্ৰ অসমবাসী ৰাইজৰ মাজত আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি দিৱস আমি উদযাপন কৰা হৈছে, সেই দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি আমাৰ যুগল ভাইটিহঁতৰ লগতে আৰু কেইবাগৰাকী আমাৰ কৰ্মী আহি আমাৰ বিদ্যালয়ত কণ ছাত্ৰ ছাত্ৰীসকলক গছপুলি ৰোপণ আৰু বিতৰণ কৰি যিখিনি সুবিধা কৰি দিছেহি, আমি প্ৰতিগৰাকীলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে বৃহত্তৰ যুৱ মঞ্চৰ পৰৱৰ্তী সময়ত দিনত যিবোৰ কাৰ্যসূচী হ'ব এইবোৰ সমাজ জীৱনৰ লগত জড়িত হৈ পৰক আৰু সেউজী ধৰণে ধুনীয়া কৰিবলৈ তেখেতসকলে চেষ্টা কৰিছে। আজি গছপুলি ৰোপণৰ যোগেদি সাংস্কৃতিক সামাজিক ক্ৰীড়া বিভিন্ন দিশত তেখেতসকলে কাম কৰিছে আৰু এনেদৰে কাম কৰি বিশেষকৈ আমাৰ অসমখনক আগবঢ়াই লৈ যাব। আৰু বৃহত্তৰ যুৱ মঞ্চৰ সুকীয়া যিবোৰ কাৰ্যসূচী সেইবোৰে সকলোকে আপ্লুত কৰক, আমি তাৰে আশা কৰিছোঁ। আৰু আজি যিটো সুন্দৰ কাৰ্যসূচী তাৰ বাবে বৃহত্তৰ যুৱ মঞ্চৰ প্ৰতিগৰাকী সদস্যলৈ আমাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কি আছিলে